আজিৰে পৰা আৰম্ভ হ'ল বৰভাগৰ ডকহাত দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। যুৱ ক্ৰীড়া সংগঠক ৰূপেন দাসে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সনমজৈন সৰণী দ্বিতীয় বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ। প্ৰথম পুৰস্কাৰ 1 লাখ, দ্বিতীয় পুৰস্কাৰ 50,000 আৰু চূড়ান্ত খেলত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ সংগীতানুষ্ঠান। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ডকহা ঠেঠা গোসাঁইথান প্ৰাংগণত ডকহা ডাইনামিক যুৱ সংঘৰ সৌজন্যত আজিৰে পৰা 29 ডিচেম্বৰ তাৰিখলৈকে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰয়াত সনমজৈন সৰণী দ্বিতীয় বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ। বিশাল আয়োজনেৰে আয়োজন কৰা দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰে যুৱ ক্ৰীড়া সংগঠক তথা খেল পৰিচালনা সমিতিৰ সভাপতি ৰূপেন দাসে। সন্ধিয়া শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী চনু জৈনৰ লগতে প্ৰথম দিনাৰ খেল শুভ উদ্বোধন কৰে বিশিষ্ট সমাজহিতৈষী সুচিকিৎসক ডাক্তৰ বসন্ত বৈশ্যই, নলবাৰী মেডিকেল কলেজ চিকিৎসালয় প্ৰবক্তা ডাক্তৰ বাবুল বেজবৰুৱা আৰু গ্ৰামীণ জীৱিকা অভিযান নগাঁও জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উদ্বোধনী খেলখন ডকহা ডাইনামিক 11 আৰু মিথুন দাস 11ৰ মাজত অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে প্ৰথম পুৰস্কাৰ ট্ৰফিসহ নগদ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ ট্ৰফিসহ নগদ 50,000 টকা আৰু মেন অফ দ্য ছিৰিজত এটা স্মাৰ্টফোন প্ৰদান কৰাৰ লগতে 29 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত খেলৰ শেষত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুই ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত গীত পৰিৱেশন কৰিব। দ্বিতীয় বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট খেলখন আমি আয়োজন কৰিছোঁ। তাৰে আজি প্ৰথম দিন আৰু আমি এইবাৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে 1 লাখ টকা প্ৰথম পুৰস্কাৰ ৰাখিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ 50,000 টকা আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ আমি ৰাখিছোঁ এটা স্মাৰ্টফোন। আৰু আমাৰ এই খেলখন আমি এইকাৰণে আয়োজন কৰি আছোঁ যে আমাৰ এই অঞ্চলৰ যিখিনি মানে মানে যুৱক আৰু মানে আপোনাৰ নতুন উঠি অহা যুৱক সেইখিনিয়ে যাতে এটা ভাল স্কোপ পায় বা এই খেলখনৰ জৰিয়তে তেখেতসকলে যাতে আগন্তুক বা যিকোনো আমাৰ ইয়াৰ পৰা বাহিৰত খেলিবলৈ চান্স পায় বা ফিউচাৰত এটা ভাল তেখেতসকলে এটা ভাল ৰিজাল্ট এটা দিব পাৰে। আৰু আমাৰ ফালৰ পৰা আমি ডাইনামিক যুৱ সংঘৰ তৰফৰ পৰা আমি সদায় প্ৰচেষ্টা কৰি আছোঁ যে আমাৰ ফালৰ পৰা কি আমি সহযোগ কৰিব পাৰোঁ। আৰু লগতে এই খেলখনৰ ফালৰ পৰা আমাৰ এই ডকহা গাঁওখনৰ যিবিলাক প্ৰতিভা বা যুৱ যিখিনি প্ৰতিভা আছে, অকল ডকহা বুলি নহয় আমাৰ বৰভাগৰ এই অঞ্চলটোৰ বৰভাগ আৰংগুৰ যেনেকৈ বৰভাগ হওক আমাৰ বৰবকীয়া এই অঞ্চলটোৰ এই উঠি অহা যিখিনি যুৱক আছে সেইখিনিয়ে যাতে ভালকে তেখেতসকলৰ যিখিনি প্ৰতিভা তেখেতৰ প্ৰতিভাটো প্ৰতিষ্ঠা কৰিব পাৰে, তাৰে কাৰণে আমি আমাৰ সদায় প্ৰচেষ্টা থাকিব আৰু আপোনালোকৰ সহায় সহযোগিতা আমি পাম বুলি সদায় আশা ৰাখিছোঁ। তিনিদিনৰ হ'ব। আমি আজি আমাৰ প্ৰথম দিন, অহাকালি দ্বিতীয় দিন আছে আৰু আমি তৃতীয় দিনৰ দিনা আমি ফাইনেলখন ৰাখিছোঁ। ফাইনেলৰ লগত সংগতি ৰাখি অসমৰ জনপ্ৰিয় শিল্পী দিক্ষু সংগীতানুষ্ঠান এটা আমি মানে এৰেঞ্জ কৰিছোঁ। লগতে আপোনালোকৰ সৈতেই আমাৰ এই অঞ্চলৰ ক্ৰীড়াবাসীৰ সহায় সহযোগিতা আমি আশা ৰাখিছোঁ। এতিয়ালৈকে আমাৰ 20টামান টিম জইন হৈছে। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা A to Z।